পিংকি আৰু প্ৰিয়া দুজনী ভাল বান্ধৱী। সৰুৰে পৰা দুইজনী একেলগেই ডাঙৰ হৈছে। পিংকি দুখীয়া ঘৰৰ ছোৱালী আৰু প্ৰিয়া বহুত ধনী ঘৰৰ ছোৱালী। হ'লেও প্ৰিয়াৰ মনত অলপো অহংকাৰ নাই। দুয়োজনীয়ে বহুত মিলা প্ৰীতিৰে থাকে আৰু সিহঁত দুয়োজনী একেখন স্কুলতেই পঢ়ে। পিংকি, ব'ল ঘৰলৈ যাওঁ আকৌ। পৰীক্ষালৈ আৰু বেছিদিন নায়েই নহয়। এনেকৈ ইয়াত কথা পাতি দেৰি কৰি থাকিলে আমাৰ পঢ়া শুনাও বেয়া হ'ব। অঁ ব'ল ব'ল, মোৰো বহুত পঢ়িবলৈ আছে। এইবাৰ পৰীক্ষা বহুত ভাল কৰিব লাগিব। ৰিজাল্ট ভাল হ'লেহে মানুহে আমাক সহায় কৰিব। তাতে মই কিমান দুখীয়া ঘৰৰ ছোৱালী, তইতো জানই। অঁ পিংকি, মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ তোৰ যাতে ৰিজাল্টটো বহুত ভাল হয়। মোৰ তোৰ দৰে নহ'লেও হ'ব দে, তই ভালদৰে পঢ়া শুনা কৰি যাতে ডাঙৰ মানুহ হ'ব পাৰ, সেইটোৱে আশা কৰোঁ। এতিয়া ব'ল ঘৰলৈ যাওঁ। ঐ প্ৰিয়া, তই আজি ইমান ৰাতিপুৱাই আহিলি যে, আৰু এনেকৈ আছ যে, কি হৈছে তোৰ? পিংকি, মনটো একেবাৰে ভাল লাগি থকা নাই অ'। মাহঁতে মোৰ বিয়া ঠিক কৰিছে জাননে। কালি ল'ৰা ঘৰৰ মানুহ আহিছিল, বিয়াৰ দিন ঠিক কৰি থৈ গৈছে। মই একোৱেই গম পোৱা নাছিলোঁ এইবোৰ কথা। এই সপ্তাহতেই মোৰ বিয়া হ'ব বোলে। চহৰৰ ধনী ঘৰৰ ল'ৰা, ইঞ্জিনিয়াৰ কৰে। সেয়েহে মনটো ভাল লাগি থকা নাই। ভাবিলোঁ তোৰ ওচৰলৈকে এপাক যাওঁচোন, বহুত কথা পাতিব লগা আছে তোৰ লগত। ইমান খৰখেদাকৈ তোক বিয়া পাতিছেনে? আৰু বহুত ধনী ঘৰৰ ল'ৰা ন। তোৰহে কপাল বহুত ভাল দেই, চাকৰি কৰা ল'ৰাৰ লগত বিয়া হ'বলৈ পাইছ। গোটেই জীৱনটো বহুত সুখত থাকিব পাৰিবি। নাজানো মাহঁতে ইমান লৰালৰি কিয় কৰিছে, কিন্তু মোৰ একেবাৰেই ভাল লগা নাই। বিশেষকৈ তোক এৰি থৈ যাবলৈ মোৰ অলপো ভাল নালাগে। প্ৰিয়া, এনেকৈ ক'ব নাপায় নহয়। মাক দেউতাকে ল'ৰা ছোৱালীৰ কাৰণে সদায় ভালটোৱেই কৰে। আৰু তোমালোকৰ বিয়াৰ বয়স হৈছে, গতিকে বিয়াটো দিবই লাগিব। আমাৰ পিংকিৰ কাৰণেও যদি মই ভাল ল'ৰা এটা পাওঁ, তাইকো সোনকালেই বিয়া দি দিম। হ'লেও বৰমা, একেবাৰেই ভাল লগা নাই কথাবোৰত। পিংকি, বলচোন আমি দুইজনী অলপ ওলাই যাওঁ নৈ পাৰলৈকে। নৈ পাৰত তোৰ লগত ফুৰিবলৈ নাপাম আৰু। আজি বহুত কথা পাতিম তোৰ লগত। পিংকি, যোৱা যদি যোৱা তেতিয়া প্ৰিয়াৰ লগত। সোনকালে ঘূৰি আহিবা কিন্তু। হ'ব বাৰু। প্ৰিয়া, ব'ল তেতিয়াহ'লে। খুৰী, তই ক'ৰবালৈ যাৱ নেকি? অঁ মালতী, দোকানৰ পৰা আহোগৈ বুলি ওলাইছিলোঁ। বজাৰেই নাই ঘৰত একো। তাকে বোলো বজাৰ কেইটামান কৰি আহোঁচোন। তইনো কোনফালে যাৱ? মই আচলতে তোৰ ওচৰলৈহে আহিছিলোঁ খুৰী। ৰাস্তাতে লগ পালোঁ, ভালেই হ'ল বাৰু। অঁ কচোন বাৰু, কিয় আহিছিলি মোৰ ওচৰলৈ? অঁ খুৰী, পিংকিৰ বিয়া বাৰুৰ কথা কিবা চিন্তা কৰিছ নেকি? তাইতো বিয়াৰ বয়স হ'ল। নকবি আৰু সেইবোৰ কথা। তাইৰ লগৰ বিয়া হৈ যোৱাৰ পিছৰে পৰাই এই চিন্তাটোৱে মোক খাই মাৰিছে। ময়ো যদি ভাল ল'ৰা এটা পালোঁ হ'লে ছোৱালীজনীক গতাই দিবলৈ। মই আচলতে এই কথাটোৰ কাৰণেই আহিছিলোঁ তোৰ ওচৰলৈ। আমাৰ বাইদেউৰ ঘৰৰ ওচৰৰে ল'ৰা এটা আছে। অৱশ্যে চাকৰি বাকৰি নকৰে কিন্তু দেই, য'ত ত'ত হাজিৰাহে কৰি ফুৰে। অকলশৰীয়া ল'ৰা, মাক দেউতাকো কোনো নাই। বাইদেৱে তাইৰ বিয়াখনৰ কথা চিন্তা কৰি থাকে। বাইদেউহঁতৰ ঘৰতে কাম বন কৰি থাকে। বেয়া নাপাওঁ যদি পিংকিক তালৈকে বিয়া দিবি নেকি? মই কথাবোৰ পাতি দিম। ভাল ল'ৰা এটা পালেই বিয়াৰ বাবে আগবাঢ়িম আৰু। কিন্তু চাকৰি বাকৰি নকৰা হ'লে তাই জানো বিয়া হ'ব বাৰু? তই যে কি কথা কৱ জানো খুৰী। চাকৰি কৰা ল'ৰা এটা পোৱাটো ইমান সহজ নহয়। কিন্তু সি বহুত ভাল ল'ৰা জাননে। মই কথা পাতিম দে, এইবোৰ চাকৰি বাকৰি আশা কৰি নাথাকিবি। হ'ব দে তেতিয়া, তই কথা পাতিবিচোন। কথা পাতি লৈ আহিবি আমাৰ ঘৰলৈ। মই বাৰু আজি পিংকিক কথাবোৰ ক'মগৈ। হ'ব খুৰী, তই তোৰ ছোৱালীৰ লগত কথাবোৰ পাতিবি। মই কালিলৈকে তাক তহঁতৰ ঘৰলৈ লৈ আহিম। ঠিক আছে মালতী, তই যা এতিয়া। মই সোনকালে দোকানৰ পৰা আহোঁগৈ। ছোৱালীজনী একো খোৱাই নাই এতিয়ালৈকে। হ'ব খুৰী। পিংকি, ক'ৰবালৈ যোৱা নেকি? তোমাৰ লগত মোৰ কথা এটা পাতিবলৈ আছিল। মা, মই টিউশ্যন কৰিবলৈ যাওঁ আকৌ। সদায় যাওঁচোন ইমান সময়ত। কি কথা কোৱাচোন বাৰু? মই তোমাৰ বিয়াৰ কথা ভাবিছোঁ পিংকি। তোমাৰ লগৰবোৰচোন বিয়া হৈ গ'লেই, তুমিহে বাকী আছা। সেয়েহে তোমাকো বিয়াখন দিয়াৰ কথা ভাবিছোঁ। মোৰ বিয়া? মোক নুসুধাকৈ মোৰ বিয়াৰ কথা ভাবিছা যে তুমি? ল'ৰা ক'ত মা? কি কৰে? ল'ৰাটোৱে চাকৰি নকৰেও, কিন্তু সি এটা বহুত ভাল ল'ৰা। মাক দেউতাক বাই ভনী কোনো নাই তাৰ। অকলশৰীয়া ল'ৰা। আমাৰ গাঁৱৰ মালতী যে, মালতীৰ বায়েকৰ ঘৰৰ ওচৰতে। মালতীয়ে কথা পাতি দিছে। গতিকে মই তোমাক সেই ল'ৰাটোলৈকে বিয়া দিওঁ বুলি ভাবিছোঁ। মা, এটা কথা তোমাক মই কৈ থলোঁ, চাকৰি নকৰা ল'ৰালৈ মই কেতিয়াও বিয়া নহওঁ। দেখিছাই নহয় প্ৰিয়া কিমান ধনী ঘৰলৈ বিয়া হৈছে। আমি একেলগে পঢ়া, একেলগে ডাঙৰ হোৱা। মোৰ লগৰ তাই ইমান ধনী ঘৰৰ বোৱাৰী হৈ থাকিব আৰু মই ইমান দুখীয়া ঘৰত থাকিম, এইটো কেতিয়াও সম্ভৱ নহয়। পিংকি, তুমি প্ৰিয়াৰ লগত খোজ মিলাবলৈ চেষ্টা নকৰিবা। প্ৰিয়াহঁত হৈছে বহুত ধনী মানুহ। গতিকে তাই
তাইক ধনী ল'ৰা এটালৈ বিয়া দিয়াটো তেনেই সাধাৰণ কথা, কিন্তু আমাৰ অৱস্থা চোৱাচোন। আমি যেনেকুৱা ঘৰৰ মানুহ, আমাৰ ঘৰলৈ তেনেকুৱা মানুহে আহিব। আৰু মই এটা কথা ভাবোঁ, টকা পইচাই মানুহৰ জীৱনত সকলো নহয়। মানুহ সুখী হৈ থাকিবলৈ টকা পইচা কম হ'লেও হয়। এটা ভাল ল'ৰাৰ লগত তুমি বিয়া হ'ব পাৰিলে তুমি গোটেই জীৱনটো সুখত থাকিব পাৰিবা। আৰু টকা পইচা তোমালোকে চেষ্টা কৰিলে নিজে ঘটিব পাৰিবা। হ'ব আৰু মালতী খুৰীয়ে তোমাৰ ব্ৰেইনটো ৱাছ কৰিয়ে পঠাইছে। মই কথা কৈ কিবা লাভ আছে জানো? যি কৰা কৰি থাকা। মোৰ কথাও এবাৰ ভাবা মাজনী। মই লাহে লাহে বুঢ়ী হৈছোঁ। তোমাক বিয়াখন দি ল'ৰা এজনৰ লগত গতাই দিব পাৰিলেই মই শান্তি পাম। গতিকে তুমি এই কথাটো না নকৰিবা। হ'ব হ'ব, যি কৰা কৰি থাকা। মোৰ এতিয়া পলম হৈছে টিউশ্যন যাবলৈ। খুৰী, আমাৰ ফালৰ পৰা আৰু কোনো সমস্যা নাই। প্ৰবীণৰ পিংকিক দেখিয়ে পচন্দ হৈছে। গতিকে তই বা কি কওঁ এতিয়া? মোৰ ক'ব লগা একো নাই মালতী। তইনো বাৰু মোৰ ছোৱালীজনীৰ বেয়া চিন্তা এটা কিয় কৰিবি বাৰু কচোন? গতিকে কথা বতৰাবোৰ মিলিছে যেতিয়া সোনকালে বিয়াখন আয়োজন কৰাই ঠিক আছে। তোৰ ক'ব লগা একো নাথাকিলেও পিংকিয়ে কি কৰিবা? পিংকি, তুমি এই বিয়াখনত মত দিছানে নাই? মইনো কি ক'ম আৰু, মায়ে যি কয় সেয়াই হ'ব। পিংকি, মোৰ চাকৰি এটা নাই সঁচা। মই আনৰ ঘৰত কাম কৰিয়ে চলি থাকোঁ। সেই বুলি তোমাক মই কষ্টত ৰাখিম সেইটো কেতিয়াও নহয়। আনৰ ঘৰত কাম কৰি হ'লেও তোমাক মই সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। হ'ব হ'ব, সেইবোৰ সময়তহে গম পাম আৰু। হ'ব বোপাই, এই কথাবোৰত বেয়া নাপাবা। এই মানুহৰ কথা এনেকৈ কয়। মালতী, তই দিন বাৰ এটা ঠিক কৰিবি সোনকালে। ইহঁতৰ বিয়াখন সোনকালে হৈ গ'লেই ভাল হ'ব। হ'ব খুৰী, তই সেইবোৰ একেবাৰে চিন্তা নকৰিবি। মই তোক সোনকালেই খবৰ দিম। আৰু শুন, পিংকিৰ লগত তই একো বস্তু দিব নালাগে, মাত্ৰ ছোৱালীজনী দিলেই হ'ল। মা, মাত্ৰ পিংকিক মোলৈ বিয়া দিলেই হ'ল, আৰু লগত একো নালাগে। আমি পিছে এতিয়া গৈ থাকোঁ। যোৱা বোপাই, সোনকালে বিয়াখন হ'লেই ভাল হয় আৰু। হ'ব খুৰী, তই চিন্তা নকৰিবি। মই তোক সোনকালেই খবৰ দিম। এতিয়া আমি যাওঁ। কি হ'ল পিংকি, এনেকৈ কিয় বহি আছা? মই কামৰ পৰা অহা ইমান সময় হ'ল, এতিয়ালৈকে চাহ একাপো দিয়া নাই মোক। আৰু কেনেকৈ থাকিব লাগে? বহুত আশা কৰিছিলোঁ বিয়া হোৱাৰ পিছত বহুত সুখত থাকিম, টকা পইচা বহুত হ'ব। কিন্তু মই আশা কৰাবোৰ একোৱেই নহ'ল। এই ঘৰটোত সোমাই থাকি থাকি মোৰ আমনি লাগি গৈছে। একে কেইযোৰ কাপোৰকে সদায় পিন্ধি থাকিব লাগে। সেইকাৰণে ভাল লাগি থকা নাই। আৰু আপোনাক যে মই চাকৰৰ দৰে চাহ ভাত যোগাৰ দি থাকিব নোৱাৰোঁ, সেইবোৰ কথা মোক কৈ নাথাকিব। তেনেকৈ কিয় কৈছা পিংকি? আমি দুখীয়া মানুহ, মই হাজিৰাহে কৰোঁ চোৱাচোন। তথাপিও যিমান পাৰোঁ তোমাক সুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা কথা নক'বা। এদিন আমাৰ ভাল দিন আহিব নহয়, সেইদিনা তুমি বিচৰা সকলোবোৰেই পাবা। হ'ব হ'ব, মই সেইবোৰ চব বুজি পাই গৈছোঁ। মোৰ লগত বিয়া কিমান ধনী ঘৰৰ বোৱাৰী, কেতিয়াবা লগ পাবলৈ হ'লে মই লাজেই পাম। মই এনেকুৱা এখন ঘৰত থাকিব লগা হৈছে। আপোনাক আজি কৈ দিলোঁ, কিন্তু এই ঘৰটো ভাঙি সোনকালে ভাল ঘৰ এটা বনাওক, পকা ঘৰ এটা বনাওক। হ'ব দিয়া, মই চেষ্টা কৰিম বাৰু। এতিয়া পিছে ভাতকেইটা ৰান্ধাগৈ যোৱা। নাই, মই সেইবোৰ একো কৰিব নোৱাৰোঁ। আপুনি নিজেই বনাই খাওকগৈ, মোৰ একেবাৰেই ভোগ নাই। ঠিক আছে তেতিয়াহ'লে ময়ে ৰান্ধোগৈ। তুমি পিছে কেইটামান খাব লাগিব দেই। মোৰ অকলে খাবলৈ একেবাৰেই মন নাযায়। তুমি অলপ ৰেষ্ট লোৱা তেতিয়া। মই সোনকালে ভাতকেইটা বনাই লওঁগৈ। খঙেই উঠি যায় মোৰ আজিকালি। এই পিংকিজনী যে একো এটা খা খবৰ নাই। ফোন নাম্বাৰ এটা দিছিল যদিও ফোনেই নালাগে। তাই বাৰু মোলৈ এবাৰো মনত নপৰেনে? প্ৰতিটো মুহূৰ্ততেই মোৰ তাইলৈ মনত পৰে। আৰু দুদিন পাছতেই আমাৰ এনিভাৰ্চাৰী আছে। ভাবিছিলোঁ তাইক দুদিন আগতেই মাতিমচোন। নাই, তাইক খবৰ এটা ল'বলৈ সময় নাই। মই ফোন কৰিলেও তাইৰ ফোনটো নালাগে। তোমাৰ আকৌ আজি কি হ'ল? ইমানকৈ মই চিঞৰি আছোঁ, তথাপিও মাত এটা দিয়া নাই। এনেকৈ কিয় বহি আছা প্ৰিয়া? কি হ'ব আৰু, বহুত খং উঠিছে মোৰ। পিংকিক এদিন ফোন নাম্বাৰটো বিচাৰিছিলোঁ নহয়, ফোন নাম্বাৰ এটা দিছিল। ইমান ফোন কৰিছোঁ, ফোনটোৱেই নালাগে। ভাবিছিলোঁ দুদিন আগতেই এনিভাৰ্চাৰীলৈ মাতিম তাইক, কিন্তু ফোনটোৱেই নালাগে। এতিয়া কি কৰিম? তাই নাহিলে কিন্তু মই এনিভাৰ্চাৰী নাপাতোঁ আকৌ। মোৰ তাই বহুত ভাল বান্ধৱী, গতিকে তাইক এৰি মই একো চেলিব্ৰেট কৰিব নোৱাৰোঁ। বা প্ৰিয়া, মই কিন্তু এনেকুৱা বন্ধুত্ব নাই দেখা দেই। তুমি চাগে মোতকৈ বেছি ভাল পোৱা ন পিংকি? অঁ, নিশ্চয় পাওঁ। সৰুৰে পৰা তাইৰ লগত একেলগে ডাঙৰ হৈছোঁ, খেলিছোঁ, পঢ়িছোঁ। গতিকে তাইক এৰি মই একোৱেই ভাবিব নোৱাৰোঁ। মই বাৰু তাইক কেনেকৈ খবৰ দিম এনিভাৰ্চাৰীৰ কথাটো? হ'বচোন দিয়া, ইমান চিন্তা নকৰিবা। আমি এটা কাম কৰিম দিয়া। কালিলৈতো তোমাৰ মাৰ ঘৰলৈ যোৱা কথা আছে। গতিকে মাৰ ঘৰলৈ যাওঁতে পিংকিৰ ঘৰত সোমাই যাম। তাইক এনিভাৰ্চাৰীলৈ মাতি তাৰপিছত মাৰ ঘৰলৈ যাম। সঁচা কৈছা? সঁচাকৈ যাবা? অঁ, সঁচাকৈ যাম। কিন্তু দেৰি কৰিব নোৱাৰোঁ আকৌ। সোনকালেই ঘূৰি আহিব লাগিব। এনিভাৰ্চাৰীলৈ বজাৰ কৰিবও আছে নহয়। ঠিক আছে, তাইক যেনে তেনে মাতিব পাৰিলেই হ'ল আৰু। তুমি এতিয়া ইয়াতে ৰোৱা, মই তোমালৈ চাহ কৰোঁগৈ।
অঁ যোৱা, চাহ একাপ খাবলৈ মোৰ বৰ মন গৈ আছে। প্ৰিয়া, তই ইয়াত যে আৰু একো খবৰ নিদিয়াকৈ আহিছ আমাৰ ঘৰলৈ। কি হ'ল পিংকি, তোৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যেন মই অহাৰ কাৰণে তই বেয়াহে পাইছ। এনেকৈ কথাবোৰ কিয় কৈছ? নহয় মানে আমি কিমান দুখীয়া মানুহ তইতো জানই, গতিকে ইমান দুখীয়া মানুহ এঘৰলৈ আহিছ তই। পিংকি, তই মোৰ আটাইতকৈ ভাল বান্ধৱী, বহুত মৰমৰ তই, গতিকে এইবোৰ কথাত ধনী দুখীয়াৰ কথা নাহে। আৰু তোৰ ঘৰলৈ কিয় আহিছোঁ জানানে? তই যে এদিন ফোন নাম্বাৰ এটা দিছিলি, তোলৈ কিমান ফোন লগাই থাকোঁ, ফোনটোৱেই নালাগে। তোৰ বাৰু মোলৈ মনত নপৰেনে? তই ফোন এটাও কৰিব নোৱাৰ। আৰু এদিন পাছতে আমাৰ এনিভাৰ্চাৰী আছে নহয়, সেইকাৰণে আহিছোঁ তোক মাতিবলৈ। তই নগ'লে কিন্তু মই এনিভাৰ্চাৰী নাপাতো আকৌ। বাৰু মই চাই লওঁ ৰ, এখেতো আহক, ক'ব লাগিব নহয় কথাটো। তুমি কথাটো পাতি ল'বা মানুহজনৰ লগত পিংকি। তুমি নগ'লে কিন্তু এনিভাৰ্চাৰী নহ'বগৈ আৰু চাগে। প্ৰিয়াই তোমাক বহুত ভাল পায়, গতিকে তোমাৰ অবিহনে তাই একোৱেই চেলিব্ৰেট নকৰে বোলে। ঠিক আছে, মই চেষ্টা কৰিম বাৰু যাবলৈ। প্ৰিয়া, কিন্তু এনেকৈ বাহিৰতে কথা পাতি থাকিবিনে? ভিতৰলৈ যাওঁ আকৌ। নাই নাই, আজি নাযাওঁ ভিতৰলৈ। এদিন তোৰ ঘৰত মই থকাকৈ আহিম। এতিয়া মাৰ ঘৰলৈ যাব লাগিব, মাৰ ঘৰতো মাতিব লাগিব নে এনিভাৰ্চাৰীলৈ। তাৰপিছত আকৌ বজাৰো কৰিব আছে, গতিকে আমি সোনকালে ঘূৰি যাবগৈ লাগিব আজি। অঁ পিংকি, প্ৰিয়া এদিন তোমাৰ ঘৰত থকাকৈ আহিব দেই। আজি কিন্তু আমি সোনকালেই যাওঁ, ভিতৰলৈ নাযাওঁ আৰু। হ'ব বাৰু তেতিয়াহ'লে। প্ৰিয়া, আহিবি কিন্তু এদিন। নিশ্চয় আহিম পিংকি, এতিয়া গৈ থাকোঁ আমি। আজি প্ৰিয়াক দেখি মনটো একেবাৰে ভাল লাগি থকা নাই। সিহঁতে গাড়ী লৈ ঘূৰি ফুৰে, এনিভাৰ্চাৰী ইমান ডাঙৰকৈ পাতে, কিন্তু আমাৰ জীৱনবোৰত একোৱেই নাই, সদায় অভাৱতেই পাৰ হ'ব। মোক ইমানকৈ মাতিছে, মনো গৈছে যাবলৈ। তাইনো কেনেকুৱা ঘৰত থাকে, কেনেকৈ থাকে চাই আহিবলৈ। কিন্তু মোৰ পিন্ধি যাবলৈচোন এযোৰ ভাল কাপোৰো নাই, আৰু এনিভাৰ্চাৰীত তাইক দিবলৈকো মোৰ একো এটা নাই। কি কৰিম এতিয়া? পিংকি, কি হ'ল তোমাৰ? এনেকৈ কিয় বহি আছা? কি হ'ব আৰু মোৰ জীৱনটো কেৱল অভাৱতেই পাৰ হ'ব নহয়, সেইবোৰকে চিন্তা কৰি আছোঁ। তুমি সদায় টকা পইচাৰ কথাহে ভাবি থাকা পিংকি। আমাৰ টকা পইচা যি আছে সেয়াই যথেষ্ট বুলি ভাবি সুখী হ'বলৈ চেষ্টা কৰিবাচোন। আমাৰ চাৰিওফালে সুখ আছে, আমি সেইবোৰ বুটলিবহে জনা নাই। হ'ব, মনে মনে থাকক আপুনি। টকা অবিহনে মানুহ কোনোবা সুখী হ'ব পাৰে? কথা ক'বলৈ আহিছে সেইবোৰ। আজি মোৰ লগত প্ৰিয়া আহিছিল, গাড়ী লৈ আহিছে সিহঁতে। আমাৰ কি আছে? আমাৰ এখন বাইকো নাই। এনিভাৰ্চাৰী পাতিছে এদিন পিছতে, এনিভাৰ্চাৰীলৈ মাতিবলৈ আহিছে, কিন্তু মই কেনেকৈ যাম? মোৰতো এযোৰ ভাল কাপোৰো নাই পিন্ধিবলৈ। অঁ, তাৰমানে কথা সেইটো। চিন্তা নকৰিবা দিয়া, মই কালিলৈ তোমালৈ এযোৰ ভাল কাপোৰ আনি দিম, সেইযোৰকে পিন্ধি যাবা। কিন্তু ভাল কাপোৰ এযোৰ আনি দিলেই নহ'ব নহয়, এনিভাৰ্চাৰী বুলিতো তাইক মই কিবা এটা দিবগৈ লাগিব। চাওঁচোন বাৰু, মোৰ হাতত টকা 1000 আছে, যদি মিলাব পাৰোঁ দুযোৰ কাপোৰ লৈ আহিম, তাকে দিবাগৈ তুমি। কি? মই কাপোৰ এযোৰ দিবগৈ লাগে সামান্য দামত? কথা ক'বলৈ আহিছে আপুনি। আপোনাৰ মান সন্মান নাথাকিব পাৰে, মোৰ কিন্তু আছে। পিংকি, তুমি অলপ বুজি পোৱাচোন। নিজৰ সামৰ্থ্য অনুযায়ীহে কামবোৰ কৰিব পাৰি, তাতকৈ আৰু মই তোমাক বেছি একো দিব নোৱাৰিম। হ'ব নালাগে, মোৰ হাতত যি কেইটকা পইচা আছে তাকে লৈ যাম মই। হ'ব দিয়া তেতিয়া, মই কাপোৰ এযোৰ আনি দিম, পইচাও দিম কেইটকামান, আৰু তোমাৰ হাতত যি আছে তাকে মিলাই কিবা এটা দিবাগৈ। হ'ব, আপোনাৰ দৰে মই মানুহ দেখা নাই আৰু। জীৱনটো মোৰ ধ্বংস হৈ গ'ল আপোনাৰ লগত বিয়া হৈ। আপোনাৰ লগত মোৰ কথাও পাতি থাকিবলৈ মন নাই। আপুনি ইয়াতে বহি থাকক, মই যাওঁ ইয়াৰ পৰা। পিংকি, ওলালা তুমি? ব'লা নহ'লে মই তোমাক অকণমান আগবঢ়াই থৈ আহোঁগৈ গাড়ীৰ ওচৰত। কি? আপুনি মোক আগবঢ়াবলৈ যাব এই ভগা চাইকেলখন লৈ? মোৰ মান সন্মানৰ কথা আছে, গতিকে এই ভগা চাইকেলখন লৈ মোক আগবঢ়াবলৈ যাব নালাগে, মই নিজে যাব পাৰিম। পিংকি, এইখন ভগা চাইকেল বুলি নাহাঁহিবা। এইখনেই মোৰ ডাঙৰ সম্পত্তি। এইখনকে লৈ মই অলৈ তলৈ গৈ থাকোঁ। যদি তুমি এইখন লৈ গ'লে ক্লাছ পোৱা, তেতিয়াহ'লে মই নাযাওঁ, তুমি অকলেই যোৱা। অঁ, মই অকলেই যাম, মই যাব পাৰোঁ নহয়, মোক লগৰ দৰকাৰ নাই। আপুনি ভগা চাইকেল লৈ য'ত যাই গৈ থাকক, মই এনেকৈ যাম। ঠিক আছে, যোৱা তেতিয়া, কিন্তু ভালকৈ যাবা দেই। হ'ব, মোৰ কাৰণে ইমান চিন্তা কৰি দেখুৱাব নালাগে, মই যাওঁ এতিয়া। পিংকি, আহিলি তই? দেৰিয়ে কৰিলি কিন্তু দেই, তোৰ কাৰণেই মই ৰৈ আছোঁ বজাৰ কৰিবলৈ যাবলৈ। গাড়ীত ইখনৰ পিছত সিখনত উঠি আহোঁতে দেৰি হৈ গ'লো, বেয়া নাপাবি দে। তই পিছে ঘৰতে ইমান ধুনীয়া শাৰী পিন্ধি আছ, নে ক'ৰবালৈ যাৱ? ক'লৈ যাবিনো? তই আহিম বুলি কোৱাৰ পিছত আৰু মই ক'ৰবালৈ যোৱাৰ প্ৰগ্ৰেম ল'ব পাৰোঁ নেকি? মই ঘৰতে এনেকুৱা কাপোৰ পিন্ধি থাকোঁ। তই এটা কাম কৰ, মুখ হাতকেইটা ধুই ফ্ৰেছ হৈ ল, আৰু কিবা এটা খাই লৈ তাৰপিছত আমি বজাৰ কৰিবলৈ ওলাই যাম দুইজনী। হ'ব দে, যাম বাৰু। পিছে কি বজাৰ কৰিবলৈ যাওঁনো?
মই শাৰী কিনিব লাগিব এনিভাৰ্চাৰীত পিন্ধিবলৈ নতুন শাৰী লাগিব নহয় সেয়ে তোলৈকে ৰৈ আছোঁ তোৰ লগতে যাম তোৰ চইনবোৰ বহুত ভাল এতিয়া পিছে আহ ভিতৰলৈ আহ সোনকালে ফ্ৰেছ হৈ লহি অঁ ব'ল তেতিয়া আহ আকৌ পিংকি এনেকৈ ৰৈ গ'লি যে তই শাৰী কিনিম বুলিহে কৈছিলি এইখন দোকানলৈ কিয় আহিছ অঁ কথা সেইটো মানে সেইকাৰণে তই ৰৈ গ'লি মোৰ মোবাইল এটা ল'ব লগা আছে অ' তোৰচোন ইমান দামী মোবাইল আছে আকৌ তোৰ মোবাইল কিয় লাগে গিফ্টৰ কাৰণে মোবাইল এটা লওঁ গিফ্ট এটা দিবলৈ আছে সেইকাৰণে সোনকালে মোবাইল এটা লৈ লওঁ তাৰপিছত শাৰী কিনিবলৈ যাম অঁ ব'ল তেতিয়া ঐ পিংকি চাচোন চা শাৰীবোৰ ইমান ধুনীয়া লাগিছে ন অঁ বহুত ধুনীয়া লাগিছে শাৰীবোৰ তই এখন ইয়াৰ পৰাই ল মই অকলে শাৰী নলওঁ তই এখন ল'ব লাগিব দুজনীলে দুখন লওঁ এনিভাৰ্চাৰী দিনা পিন্ধিবলৈ মই নলওঁ প্ৰিয়া তই ল একো নহয় অ' তই পইচাৰ কাৰণে চিন্তা কৰিব নালাগে নহয় দুইখনৰে পইচা ময়ে দিম তই মোক কি বুলি ভাবিছ দুখীয়া হ'ব পাৰোঁ কিন্তু সেইবুলি আনৰ বস্তুৰে লোভ নকৰোঁ তোৰ টকা আছে কাৰণে টকা থকা দেখুৱাবলৈ আহিছ মোক মোৰ হাতত টকা নাই মই নিকিনো আৰু নিপিন্ধো গতিকে তই তোৰ নিজৰ কাৰণে লৈ ল পিংকি তই মোক এনেকৈ কৈছ মোৰ টকা পইচা এইবোৰ লৈ অলপো অহংকাৰ নাই মই ভাবিছিলোঁ তই মোৰ ভাল বান্ধৱী সেইকাৰণে তোলৈকো এখন শাৰী কিনিম তই তেনেকৈ কৈছ যেতিয়া হ'ব দে মই মোৰ কাৰণে এখন লৈ লওঁ এটা কথা মনত ৰাখিবি কোনোদিন মই তোৰ মোৰ বন্ধুত্বৰ মাজত ধনী দুখীয়াৰ কথা অনা নাই আগলৈ একো নানো আৰু তই আজিহে মোক এনেকৈ ক'লি আজিৰ পৰা যাতে এনেকৈ নকৰ পিংকি হ'ব তহঁতৰ দৰে ধনী মানুহক চিনি পাবলৈ মোৰ বাকী নাই তোৰ বজাৰ কি কৰ সোনকালে কৰি ল মোৰ ইয়াতে থাকি অলপো ভাল লগা নাই হ'ব দে তেতিয়া তই ইয়াতেই ৰ মই শাৰীখন লৈ লওঁ নন্দিনী প্ৰিয়াই কিন্তু বহুত ডাঙৰকৈ এনিভাৰ্চাৰী পাতিছে দেই বহুত মানুহ মাতিছে চোৱা অঁ ইমান ডাঙৰকৈ এনিভাৰ্চাৰী পাতিব বুলি মই ভবাই নাছিলোঁ পিছে কিমান মানুহ মাতিছে চোৱাচোন কাম কৰা বাইকেইজনীয়ে মানুহক শুশ্ৰূষা কৰি ততেই পোৱা নাই কিমান বাচন ধুব কিমান খোৱা যোগাৰ দিব আৰু তাকেহে মই তাকেই চাই আছোঁ মোৰ কিন্তু ঠাণ্ডা পানী এগিলাচ খাবলৈ বৰ মন গৈ আছিল কাম কৰা বাইকেইজনী আহৰিয়ে নাই নহয় সৌফালে চোৱাচোন মানুহ এজনী বহুত সময়ৰ পৰা তাতেই ৰৈ আছে কাম কৰা মানুহেই হ'ব চাগে ব'লা তাইৰ ওচৰলৈকে যাওঁ তাইকে কওঁ কৰি দিবলৈ অঁ ময়ো দেখিছোঁ মানুহজনী বহুত সময় তাতেই ৰৈ আছে বোলাচোন ব'লা তাইকে কওঁ গৈ পানী এগিলাচ খাবলৈ মোৰো বৰ মন গৈছে অঁ ব'লা তেতিয়া প্ৰিয়া সঁচাকৈ বহুত লাকি হয় ইমান টকা খৰচ কৰিছে এনিভাৰ্চাৰীটোৰ কাৰণে আৰু বেলেগক গিফ্ট দিবলৈকৈ ইমান দামী মোবাইল কিনিছে এনিভাৰ্চাৰীত পিন্ধিবলৈ ইমান দামী শাৰী কিনিছে তাই সঁচাকৈ বহুত ধনী হয় কিন্তু হিংসা লাগি যায় তাইলৈ মোৰ অলপো ভাল লগা নাই ইয়াত থাকি কিয় আহিছিলোঁ জানো সৰুৰে পৰা দুইজনী একেলগে ডাঙৰ হৈছিলোঁ একেলগে খেলিছিলোঁ একেলগে স্কুললৈ গৈছিলোঁ কিন্তু তাই ইমান ধনী মানুহলৈ বিয়া হ'বলৈ পালে আৰু মোৰ ভাগ্যখন মই লোকৰ ঘৰ হাজিৰা কৰা এটালৈ বিয়া হ'বলৈ পালোঁ এসাঁজ খাই আন সাজলৈ চিন্তা কৰিব লাগে নাই এনেকৈ চলিব নোৱাৰি আৰু এইবাৰ ঘৰলৈ গৈ কিবা এটা নিশ্চয় কৰিবগৈ লাগিব হেৰি আপুনি এনেকৈ ইমান সময় ইয়াতে ৰৈ কি কৰি আছে নাই মই মানে এনেই ৰৈ আছিলোঁ ইয়াতে আপুনি এনেই ইয়াতে ৰৈ থকাতকৈ মানুহবোৰকচোন খাবলৈকে দিশটো দিব পাৰে আমাৰো ঠাণ্ডা পানী খাবলৈ খুব মন গৈছে যাওকচোন যাওক পানী এগিলাচ আনকৈ কাম কৰা বাইকেইজনী দেখিছোঁ আহৰিয়ে নাই অলপো অঁ আপুনিতো অলপ সহায় কৰি দিব পাৰে কাম কৰা বাইকেইজনীক আৰু আপোনাক দেখাত কাম কৰা বাইদেউৰেই লাগিছে কি এইবোৰ কি কৈছে আপোনালোকে নন্দিনী নিহাৰিকা তোমালোকৰ কথাবোৰ মই শুনিছোঁ তোমালোকে পিংকি তেনেকৈ কিয় কৈছা আমিনো কি বেয়াকৈ ক'লো প্ৰিয়া তাইক দেখাত কাম কৰা বাইদেউৰেই লাগিছে আৰু কাপোৰ সাজ চোৱাচোন বাইকেইজনীয়ে এইতকৈ ভাল কাপোৰহে পিন্ধি আহিছে সেইকাৰণেহে কৈছিলোঁ আমালৈ পানী এগিলাচ আনিবলৈ মনে মনে থাকা তোমালোক এনেকুৱা বুলি মই ভবাই নাছিলোঁ কাপোৰযোৰ চাই মানুহক চিনি পাবলৈ আহিছা পিংকি মোৰ বহুত ভাল বান্ধৱী তোমালোকতকৈ ভাল বান্ধৱী সৰুৰে পৰা তাইৰ লগত একেলগেই ডাঙৰ হৈছোঁ একেখন স্কুলতে পঢ়িছোঁ একেখন গাঁৱতেই থাকোঁ আমি গতিকে তাইক এনেকুৱা ব্যৱহাৰ কৰিলে মই কিন্তু কাকোৱে ক্ষমা নকৰোঁ প্ৰিয়া তুমি আমাক এনেকৈ কিয় কৈছা আৰু কেনেকৈ ক'ব লাগে তোমালোক এনেকুৱা ব্যৱহাৰৰে যোগ্য তোমালোকে ইমান বেয়াকৈ কৈছা কিন্তু পিংকিয়ে তোমালোকক এষাৰো ওলোটাই বেয়াকৈ কোৱা নাই গম পালাই নহয় তাই কেনেকুৱা ছোৱালী হ'ব এনেকুৱা ব্যৱহাৰ কৰিবা বুলি জনা হ'লে কেতিয়াও নাহিলোহেঁতেন তোমাৰ এনিভাৰ্চাৰীলৈ নালাগে আৰু আহিব এতিয়াৰ পৰা মই মোৰ কোনো পাৰ্টিতেই তোমালোকক নামাতো তোমালোকৰ দৰে বান্ধৱীৰ প্ৰয়োজন নাই পিংকি মোৰ লগত থাকিলেই হ'ল এতিয়া যোৱা ইয়াৰ পৰা আৰু শুনি লোৱা নেক্সট টাইম যাতে পিংকিক এনেকৈ কেতিয়াও নোকোৱা হ'ব তোমাৰ মৰমৰ বান্ধৱীক কিবা ক'বলৈ আমি আৰু তোমাৰ লগত সম্বন্ধ কেতিয়াও নাৰাখোঁ কোনো লগ পাম দেখিবলৈ বাইদেউৰে লাগিছে কাৰণেহে কৈছোঁ
চেহেৰা দেখিহে কৈছিলো ইমান যদি ভাল বান্ধৱী তোমাৰতো বহুত টকা আছে তেতিয়াহ'লে তোমাৰ বান্ধৱীলৈ শাৰী এখন আনি নিদিলা কিয় ইউনিভাৰ্চিটিত পিন্ধিবলৈ এনেই মুখেৰে বান্ধৱী বুলি ক'লেই নহয় নহয় মনে মনে থাকা তোমালোক আৰু এটাও শব্দ নকবা ইয়াৰ পৰা তোমালোকক যাবলৈ কৈছো যোৱা ঠিক আছে আহিছো আমি তোমাৰ পৰা অপমান পাবলৈ আমাৰ কোনো প্ৰয়োজন নাই পিংকি ইয়াত ৰৈ থাকিব নালাগে আৰু ভিতৰলৈ যাওঁ পিংকি তই যাবলৈ ওলালি নেকি প্ৰিয়া মই যাওঁগৈ বেয়া নাপাবি দে মোক মোৰ কাৰণে তই তোৰ ভাল বান্ধৱী কেইজনীৰ লগত বেয়া হলি এইবাৰৰ পৰা আৰু মই কেতিয়াও নাহোঁ তোৰ ঘৰলৈ কিয় তেনেকৈ কৈছ পিংকি তই মোৰ ভাল বান্ধৱী গতিকে তই ইয়ালৈ আহিবই লাগিব হ'লেও প্ৰিয়া মনটোচোন কিবা এটা ভাল লাগি থকা নাই মই তোক আচলতে যেনেকুৱা বুলি ভাবিছিলোঁ তই তেনেকুৱা নহয় ইমান ধনী ঘৰৰ যদিও তোৰ মনত অলপো অহংকাৰ নাই তোৰ ঘৰত আহিয়ে মই দেখিছোঁ নহয় তই একোৱেই কাম কৰিব নালাগে চাকৰি কেইবাজনো আছে তাৰ পিছতো তই ইমান সহজ সৰল কেনেকৈ হ'ব পাৰিলি পিংকি কথা এটা কওঁ বেয়া নাপাবি তই যাক চাকৰ বুলি কৈছ আমি কিন্তু আজিলৈকে চাকৰ বুলি ভবা নাই আমাৰ ঘৰৰ মানুহৰ দৰেই ভাবোঁ সেই 5জন মানুহক গতিকে তেনেকৈ নকবি আৰু এটা কথা কি জানানে মানুহৰ মনটোৱে আচল কথা ধনী হ'লেও মনটো ভাল হ'লে মানুহ সদায় সুখী হ'ব পাৰে তয়ো তোৰ মনটো বহল কৰিবিচোন ধনী দুখীয়া এইবোৰ কথা মনলৈ নানিবি তয়ো সুখী হ'ব পাৰিবি চাবিচোন হয় প্ৰিয়া তই ঠিকেই কৈছ মই বহুত নজনা কথা জানিলোঁ তোৰ ইয়ালৈ আহি আৰু বিশেষকৈ মানুহ কেনেকৈ সুখী হ'ব পাৰি সেইখিনিও জানিলোঁ মই মোৰ নিজৰ মানুহজনকে আজিলৈকে ভাল ব্যৱহাৰেই কৰি নাপালোঁ দুখীয়া কাৰণে আৰু তই যে বহুত ধনী সেই কথাতে মোৰ মনত বহুত বহুত কষ্ট দিয়ে কাৰণ তই বহুত ধনী মই কিয় দুখীয়া সেইবোৰেই মই সদায় ভাবি থাকোঁ এইবোৰ কথা মনলৈ আনিবি টকা মানুহে চেষ্টা কৰিলেই ঘটিব পাৰে তই তোৰ মানুহজনৰ লগত সহযোগ কৰিবিচোন চাবি এদিন তহঁতো ধনী হৈ যাবি কৰ্ম কৰিলে মানুহে তাৰ ফল পায়েই গতিকে ধনী দুখীয়া এইবোৰ কথা মনলৈ নানিবি হ'ব দে এইবোৰ মই আজিৰ পৰা নাভাবোঁ আৰু তই এদিন থকাকৈ যাম বুলি কৈছিলি নহয় যাবি তোৰ লগত বহুত কথা পাতিবলৈ আছে মই এতিয়া গৈ থাকোঁ তই এতিয়া যাব নোৱাৰ নহয় এওঁ অফিচৰ পৰা আহি পাবই অলপ পাছতে মই সোনকালে আহিবলৈ কৈছোঁ তোক আমি নিজেই থৈ আহিমগৈ ঘৰত কি তহঁত যাবি মোক থ'বলৈ আমি তোক থ'বলৈ যাম আৰু এটা কথা পিংকি সিদিনা যে মই গিফ্ট দিবলৈ মোবাইল এটা কিনিছিলোঁ সেইটো তোৰ বাবেই কিনিছিলোঁ আৰু শাৰী এখনো আনি থৈছোঁ তোৰ মানুহজনলৈও কাপোৰ এযোৰ আনি থৈছোঁ তই বাৰু বেয়া পাবি নেকি সেইখিনি দিলে তই সেইখিনি নিবিনে বাৰু নিশ্চয় নিম ন তই বেয়া পাই নাথাকিবি সিদিনা তোক বেয়াকৈ ক'লোঁ মই ভাবিছিলোঁ তোৰ টকা আছে কাৰণে তই মোক শাৰী দিব বিচাৰিছিলি কিন্তু তোৰ মনটো মই বুজি পোৱা নাছিলোঁ তেতিয়া তোৰ শাৰীখন তই পিন্ধি যাবি আৰু মোবাইলটো চাই ল'বি তেওঁ পাবহিয়ে নহয় আমি একেলগে যাম তেতিয়া তোক থৈ আহিমগৈ হ'ব ব'ল তেতিয়া তোৰ দৰে বান্ধৱী আজিৰ সময়ত পোৱাটো বৰ টান মইহে তোক ভুল বুজিছিলোঁ এই যে নিজে কথাবোৰ আৰু সঁচা বন্ধুত্বত এইবোৰ থাকেই আৰু এতিয়া ভিতৰলৈ পিংকি তুমি আকৌ কেতিয়া পালাহি মই গমেই পোৱা নাছিলোঁ এইকেইদিন তুমি নাই কাৰণে ভাততে আলু দিছোঁ আৰু তেনেকৈ খাইছোঁ তুমি আহিছা বুলি জনা হ'লে ভাত খাবলৈ মাছ বা মাংস অকণমান লৈ আহিলোহেঁতেন নহয় মই অহা অলপ সময় হ'ল মানুহে মাছ মাংসহে খালেহে মানুহ সুখী হ'ব পাৰে নেকি নিমখ ভাত খাইতো মানুহ সুখেৰে থাকিব পাৰে পিংকি তুমি আজি এনেকুৱা কথা কৈছা মই এনেকুৱা কথাই কৈছোঁ মোৰ বহুত ভুল হৈছিল আপুনি বাৰু মোক ক্ষমা কৰি দিবনে এনেকৈ কিয় কৈছা পিংকি তুমি মোৰ বহুত মৰমৰ তোমাক বাদ দি মই একোৱেই চিন্তা কৰিব নোৱাৰোঁ গতিকে এনেকুৱা কথা নক'বা নহয় মানে মই আপোনাক দুখীয়া দুখীয়া বুলি বহুত কথাই শুনালোঁ কিন্তু ইমান খং কৰোঁ ইমান বেয়াকৈ কওঁ তাৰপিছতো আপুনি মোক এদিনো বেয়াকৈ নকয় কৈছোঁচোন তুমি মোৰ বহুত মৰমৰ সেইকাৰণে মই তোমাক বেয়াকৈ ক'ব নোৱাৰোঁ আৰু মই জানো এদিন তুমি নিজৰ ভুল বুজি পাবা আৰু যিদিনাই নিজৰ ভুল বুজি পাবা সেইদিনাৰ পৰাই আমি বহুত সুখত থাকিব পাৰিম এটা কথা কি জানানে পিংকি মানুহ সুখী হ'বলৈ বহুত বেছি টকা পইচা নালাগে নহয় এটা ভাল মনৰহে প্ৰয়োজন মই সেই সকলোবোৰেই বুজি পাইছোঁ প্ৰিয়াৰ এনিভাৰ্চাৰীলৈ গৈছিলোঁ ভাবিছিলোঁ তাই বহুত ধনী যে অহংকাৰী হ'ব তাই মোক শাৰী এখন কিনি দিব বিচাৰিছিল মই কিন্তু তাইক বহুত বেয়া বেয়াকৈ ক'লোঁ কিন্তু তাইৰ আচল মনটো মই পিছতহে বুজি পালোঁ তাই সঁচাকৈ বহুত ভাল মনৰ ছোৱালী তাই সেইকাৰণেই তাই সুখী হ'ব পাৰিছে ভালেই হ'ল দিয়া তাই এনিভাৰ্চাৰীলৈ নোযোৱা হ'লে তুমিতো সলনি হ'ব নোৱাৰিলাহেঁতেন হয় দিয়ক আপুনি ঠিকেই কৈছে পিছে কথা এটা শুনকচোন প্ৰিয়াই মোক শাৰী এখন কিনি দিছে এটা মোবাইল দিছে আৰু আপোনালৈও কাপোৰ এযোৰ দি পঠাইছে আপুনি পিন্ধিবনে বাৰু কাপোৰযোৰ কিয় নিপিন্ধিম আকৌ
ইমান মৰমত কাপোৰ এযোৰ দি পঠাইছে, নিপিন্ধাৰ কথাই নাহে। আমি দুইটা নহ'লে এদিন যাম ওলাবা প্ৰিয়াৰ ঘৰলৈ। অঁ নিশ্চয় যাম। তাই এদিন ইয়ালৈ থকাকৈ আহিম বুলি কৈছে নহয়। হ'ব দিয়া, আহিব তেতিয়াহ'লে কেতিয়া আহে। এদিন মাৰ ঘৰলৈচোন যাম ওলাবা। তুমিচোন বিয়া হোৱাৰ পৰা মাৰ ওচৰলৈ যাবলৈ মনেই নকৰা। আচলতে মোক চাকৰি নকৰা ল'ৰালৈ বিয়া দিয়াৰ কাৰণে মালৈ মোৰ বহুত খং উঠি আছিল। সেইকাৰণে মই মাৰ ওচৰলৈ যোৱা নাছিলোঁ। কিন্তু এতিয়া বুজি পাইছোঁ মই বহুত ভুল কৰিছোঁ। মায়ে চাগে মনত কিমান দুখ কৰি আছে ঘৰত অকলে অকলে। এতিয়াহে মোৰ বেয়া লাগিছে মনটো। নহ'লে কালিলৈকে যামচোন ওলাব মাৰ ওচৰলৈ। ঠিক আছে, ওলাবা তেতিয়া কালিলৈকে যাম। এতিয়াৰ পৰা আৰু এইবোৰ কথা মনৰ পৰা আঁতৰাই দিয়া। এটাই কথা ভাবা, আমি কেনেকৈ সদায় সুখী হৈ থাকিব পাৰোঁ। অঁ মই সেইটোৱে ভাবিছোঁ। আপোনাৰ লগত সঁচাকৈ মই বহুত সুখী। এতিয়াহে অনুভৱ কৰিছোঁ মোক ইমান ভাল পোৱা, ইমান মৰম কৰা মানুহ এজন পাইছোঁ। তাতকৈনো আৰু কি লাগে। এতিয়া সকলোবোৰেই বুজি পাইছোঁ। আপুনি বেয়া পাই নাথাকিব মোক। তুমি একেবোৰ কথাকে কৈ আছা অ', নক'বা এনেকৈ। মই ইমান দিনটো কষ্ট কৰি আহিছোঁ, ব'লা চাহ একাপ দিবাগৈ আকৌ। অঁ আহক, ময়ো একো খোৱা নাই নহয়। আহক একেলগে চাহ খাওঁ দুয়োজনে।